সকল আজি ভিডিঅ'ৰ জৰিয়তে শিক্ষা বিভাগৰ এটি ভাল খবৰ এইটো ভিডিঅ'ৰ জৰিয়তে জনাম। তো 9 আগষ্টত যেটো অসম কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল সেই কেবিনেটত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু বিভিন্ন সিদ্ধান্তৰ লগতে শিক্ষা বিভাগৰ কিছু সিদ্ধান্ত গ্ৰহণ কৰিছে। তো সেই মৰ্মে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে তেখেতৰ যেটো ফেসবুক পেজ আছে তাতে কিছু কথা আপডেট দিছে সেই বিষয়ে আলোচনা কৰিম। যে ইয়াতে উল্লেখ কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত আজিৰ মন্ত্ৰীসভা বৈঠকত উচ্চ মাধ্যমিক সেই বিদ্যালয়সমূহৰ গণিত বিষয়ে শিক্ষক নিযুক্তিকে ধৰি ৰাজ্যখনৰ উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মানে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে দিয়া আপডেট মতে যেটো কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল 9 আগষ্টত তাতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ অধ্যক্ষতাত বিভিন্ন বিভাগৰ লগত শিক্ষা বিভাগৰো কিছু সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াতে চাব আমি সেই কথাখিনি ইয়াতে উল্লেখ কৰিম যে শিক্ষা হেতু এপ আৰু সমীক্ষা কেন্দ্ৰৰ বিষয় অনুপাতে শিক্ষয়িত্ৰীৰ উপলব্ধতাৰ বিশ্লেষণৰ ওপৰত এটি সিদ্ধান্ত আহিছে বা বিশ্লেষণ কৰি তেখেতসকলে দেখা পাইছে যে ৰাজ্যত 4000+ স্নাতক শিক্ষক বিজ্ঞান বিভাগৰ আছে, তাৰে মাজত মাত্ৰ 1200 গৰাকী শিক্ষকে গণিতৰ স্নাতক আছে। তাৰমানে গণিতৰ স্নাতক শিক্ষকৰ কথা বা শিক্ষক পদৰ যি সংখ্যা হেতু নিশ্চয় কমকৈ আছে। তো অতি সোনকালে যেটো টেটকাম ৰিক্ৰুটমেণ্ট চলিব বা ৰাজ্যত আহিব লগা পৰীক্ষা আছে গ্ৰেজুৱেট টিচাৰৰ বাবে, তাতে আৰু নতুনকৈ 1700ৰো অধিক গণিতৰ শিক্ষয়িত্ৰীৰ পদৰ বাবে তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে বা নতুনকৈ 1700ৰো অধিক পদ তেখেতসকলে সৃষ্টি কৰিব বুলি এইটো কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে। তো বন্ধুসকল নিশ্চয়কৈ এয়া এটা ভাল খবৰ হ'ব গৈ আছে যিসকল প্ৰাৰ্থীয়ে গ্ৰেজুৱেট উইথ মেথামেটিক্স সায়েন্স বিভাগৰ মানে বিজ্ঞান শাখাৰ যিসকলে গণিত লৈ পেলাই গ্ৰেজুৱেশ্যন কৰিছে তেখেতসকলৰ বাবে এটি ভাল খবৰ হ'ব গৈ আছে যে ৰাজ্যত যিটো টেটকাম ৰিক্ৰুটমেণ্ট চলিব গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত তাতে গণিতৰ কাৰণে সুকীয়াকৈ আৰু নতুনকৈ বহুতো পোষ্ট ক্ৰিয়েট কৰা হ'ব। তাৰ মাজত 1700 পদৰো অধিক গণিতৰ শিক্ষক বোলে ইয়াত নিয়োগ দিয়া হ'ব বুলি তেখেতসকলে মানে সিদ্ধান্ত এটা গ্ৰহণ কৰিছে। তো বন্ধুসকল এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোক এই সৰু কথাখিনি জনোৱাৰ চেষ্টা কৰা হ'ল। ভাল পাই নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।